convert the binary number into its hexadecimal equivalent. তো ইয়াতে দিছে আমাক এটা binary number. তো আমি নোট ডাউন কৰি লওঁ 1 2 3 4 তাৰমানে চাৰিটা 1 আছে তাৰপিছত আছে 0 1 দেন আছে আমাৰ 0 তিনিটা 1 0 1 1 1 তো আমাক কৈছে যে এই বাইনাৰী নাম্বাৰটোৰ যেহেতু বাইনাৰী নাম্বাৰ হয় প্ৰথমতে আমি ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি তলতে 2 লিখি দিম এই বাইনাৰী নাম্বাৰটোৰ হেক্সাডেচিমেল ইকুইভেলেণ্টটো কি হ'ব সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে ওকে তো আমি কি কৰিম এগেইন আমি আমাৰ যোনটো নাম্বাৰ দি আছে বাইনাৰী নাম্বাৰটো হেতুক আমি নোট ডাউন কৰিলো তো 1111 01011 ওকে এতিয়া এই নাম্বাৰটো আমি প্ৰথমতে আইডেন্টিফাই কৰি লওঁ কোনটো LSB হয় এটো হৈ গ'ল আমাৰ লিষ্ট সিগনিফিকেন্ট বিট A12 আৰু A12 হৈ যাব আমাৰ মোষ্ট সিগনিফিকেন্ট বিট এতিয়া এটো আমি এখানে লৈছো বিকজ আমি কি কৰিম ফ্ৰম LSB টু MSB ৰিড কৰিম তাৰমানে ফ্ৰম ৰাইট সাইড টু লেফট সাইড আমি ৰিড কৰিম আৰু আমি কি কৰিম চাৰিটা বিট লম এটা টাইমত তো 1 2 3 4 এই চাৰিটা বিট লৈ পেলাই ইহতৰ পৰা এটা গ্ৰুপ বনাম তো এটা গ্ৰুপ আছে যত আমাৰ চাৰিটা বিট আছে 0 1 1 1 এতিয়া নেক্সট আমি কি কৰিম ইয়াতে আৰু চাৰিটাৰ গ্ৰুপ বনাম তো এটো চাৰিটা গ্ৰুপ 1101 এতিয়া থাকিল কি দুটাহে থাকিল বাট আমাক কি লাগিব আমাক লাগিব চাৰিটা ভিতৰ গ্ৰুপ লাগিব তো ইয়াতে কোনো ইস্যু নাই তো ইয়াতে আমি কি কৰিম নিজৰ ফালৰ পৰা আমি দুটা 0 ইয়াতে লগাই দিম ইয়াতে 0 লগাই পেলাই আমি কম যে এটো হৈছে আমাৰ থাৰ্ড নম্বৰ গ্ৰুপ যত আছে আমাৰ চাৰিটা বিট আৰু হেকিটা হৈছে 0011 এতিয়া আমাৰ নেক্সট কামটো হৈছে ইচ গ্ৰুপক আমি হেক্সাডেচিমেলত কনভাৰ্ট কৰিব লাগিব সো 0011 ক হেক্সাডেচিমেলত নিব লাগিব 1101 কো নিব লাগিব এন্ড 0111 ক নিব লাগিব এতিয়া যদি ভ্যালুজ কিনি মনত থাকে তো আমি তো ইমিডিয়েটলি কৰিব পাৰো ঠিক আছে বাট আমি কি কৰিম আমি ইয়াক বাই হ্যান্ডে কৰিম গুটেখিনি তো এটো কাৰণে জাস্ট মনত ৰাখিলে হল 8421 ঠিক আছে 8421 এটো মনত ৰাখিলে হল ঠিক আছে তো আমি প্ৰথম গ্ৰুপটো পৰা আৰম্ভ কৰি যাম 0011 তো আমি কি কৰিম 0011 আমি 8421 ৰ তলত লিখি দিলো ইয়াৰ মিনিং টু এটোই হৈ গল এতে কি কৰিব লাগিব যোন নম্বৰ কিটা তলত 1 আহিছে হেইটো নোট কৰি ললা যেনকা 2 তলত 1 আহিছে 2 আমি নোট কৰি ললো এন্ড দেন 1 ৰ তলতো 1 আহিছে তো আমি হে 1 টোক নোট কৰিলো আমি 8421 ৰ কিটা হে আমি নোট কৰিব লাগিব দেই তলৰটো নহয় সো 2 + 1 কৰোতে আমাৰ আহিছে 3 বাট এই 3 টো কিন্তু হৈছে এটা বাই ডেসিমেল নাম্বাৰ 3 হৈছে আমাক কিন্তু হেক্সাডেচিমেল লাগে বিকজ আমি আমাৰ মেইন কামটো হৈছে আমাৰ পাৰপাসটো হৈছে হেক্সাডেচিমেলত লৈ যোৱা তো 3 যোনটো এটা ডেসিমেল নাম্বাৰ হৈছে ইয়াৰ হেক্সাডেচিমেলটো কি হ'ব প্ৰবলেম নাই ইয়াৰ হেক্সাডেচিমেলটো 3 এ হ'ব বিকজ 0 ৰ পৰা 9 লগে 0 ৰ পৰা 9 লগে আমাৰ ডেসিমেল নাম্বাৰ আমাৰ যদি আমি ডেসিমেল নাম্বাৰ কওঁ তো এই সেম সারা কৰেসপন্ডিং নাম্বাৰ কিটা 0 to 9 ৰ হেক্সাডেচিমেলত সেম টু সেম তাৰমানে 0 ৰ কাৰণে 0 হ'ব 1 ৰ কাৰণে 1 2 ৰ কাৰণে 2 9 ৰ কাৰণে 9 তো 0 পৰা 9 ৰ কাৰণে হেক্সাডেচিমেল নাম্বাৰ আৰু ডেসিমেল নাম্বাৰৰ মাজত কোনো পাৰ্থক্য নাথাকে তো 0011 ৰ জায়গাত আমি কি ক'ব পাৰিম 3 বুলি ক'ব পাৰিম তো এটো হৈ গল আমাৰ 3 এতিয়া নেক্সট আহি যা 1101 এতিয়া আমি নেক্সট কি কৰিম এগেইন 8421 ৰ তলত আমি লিখি দিম 1101 এতিয়া নেক্সট আমি কি কৰিম যোন কিটা নম্বৰৰ তলত 1 আহিছে হেতুক আমি কাউন্ট কৰি লম যেনেকৈ 8 ৰ তলত আহিছে 4 ত আহিছে আৰু 1 ত আহিছে তো 8 + 4 + 1 কৰি দিও তো 8 + 4 12 12 + 1 হৈ গল 13 13 হৈছে এটা কি এটা ডেসিমেল নাম্বাৰ বাট মইতো কৈছো যে 9 ৰ লৈকে হলে কোনো প্ৰবলেম নাছিলে 9 ৰ লৈকে হলে আমি ডাইৰেক্টলি হেক্সাডেচিমেল বুলি কইলে প্ৰবলেম নাই বাট 13 আহি গল তো ইয়াতে আমি 13 লিখিব নোৱাৰো বাট এইটো প্ৰবলেম নাই আমিতো জানো এৰ কাৰণে কি হয় হেক্সাডেচিমেল সৰি 10 যদি ল 10 বাইনাৰী টু কাৰণে হেক্সাডেচিমেল হৈছে a যদি আমি 11 লওঁ তো তাৰ হেক্সাডেচিমেল হৈছে b 12 যদি লওঁ তো তাৰ হেক্সাডেচিমেল হৈছে c দেন 13 যদি লওঁ তো তাৰ হেক্সাডেচিমেল হৈ যাব d তো গটিটো কমপ্লিটলি কৰি দিও 14 ৰ কাৰণে হেক্সাডেচিমেল হৈছে e এন্ড 15 ৰ কাৰণে হেক্সাডেচিমেল হৈছে আমাৰ f তো আমাক আমাৰ তাত যেহেতু 13 আহিছে এটো এই 13 এই ডেসিমেল নাম্বাৰটোৰ হেক্সাডেচিমেল ইকুইভেলেন্ট হ'ব d তো আমি ইয়াতে d16 কলো বাট এনিৱেজ মই ইয়াতে d বুলি কৈ লিখি দিম 1101 ৰ তলত লিখি দিলো d নেক্সট আমাৰ থাকি গল 0111 তো এতিয়া আমি 0111 এটো লৈ লো তো কোৰ তলত আহিছে 4 2 and 1 ৰ তলত আহিছে সো 4 + 2 + 1 তো এইটো দিব আমাক 7 এগেইন কোনো প্ৰবলেম নাই এইটো ডেসিমেল 7 কও বা হেক্সাডেচিমেল 7 কও কথাটো একে হৈ যায় তো এইটো হৈ গল আমাৰ 7 তো ফাইনালি আমি কি লিখিম এটা MSB টু LSB লিখি দিও 3D7 তো এই বাইনাৰী নাম্বাৰটোৰ হেক্সাডেচিমেল হৈছে 3D7